এতিয়া মই মধুসোলেং টেঙাটি এতিয়া ঘুটনি মাৰিলে ঢাকি দিছোঁ চব। এতিয়া দাইলখিনি ধুনীয়াকৈ মিলি যাব। মধুসোলেং টেঙাটো দিলোঁ, সেইটো মিলি যাব। প্লাছ আপোনাৰ কচুখিনিও ধুনীয়া হৈ যাব। এইডালকৈ আমি সময়টো ঘুটনি মাৰি, এইটো আমাৰ অসমীয়া মানুহ ঘুটনি কিন্তু আৰ্টিফিচিয়েল নহয়, আমি নিজে বনাইছোঁ বাঁহেৰে চব একদম ঘুটনি কৰি দেখিছে এনেকৈ ঘুটনি এচব ঘুটি আছোঁ। খাই চাব, খুব টেষ্টি, পেটৰ কাৰণেও খুব ভাল। এইটো বৰ্তমান খুব টেষ্টি, খাব, খাই চাব, তাৰপিছত গম পাব কেনেকুৱা, খালেহে গম পাব, নহয় জানো। বৰ্তমান বনাইছোঁ, গেছত উতলিছে, কপ 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 কপ। হেল্ল' বন্ধু বান্ধৱীসকল, কেনেকুৱা খবৰ? এয়া চাওক, মই দুপৰীয়া ভাত বনাই আছোঁ। দেৰিয়ে হৈ গ'ল, মই আজি ভাত বনাই হৈ গ'ল, মাছ ফ্ৰাই কৰিলোঁ। এতিয়া মই দাইলৰ লগত কচু, মধুসোলেং টেঙা আৰু চজিনা দি আজি বনাব লৈছোঁ। গৰম যিহেতু মধুসোলেং টেঙাটো অলপ টেঙা নহয় জানো, সেইকাৰণে খায়ো ভাল লাগিব। এই প্ৰথমে মই ইয়াত দিছোঁ, ইয়াত দাইলখিনি বৰ্তমান দি দিছোঁ। দাইলখিনি অকণমান উতলটো অহাৰ পিছতে মই বাকীখিনি দি দিম। এয়া হ'ল এচব, বেছি কচু লোৱা নাই, কচু মাত্ৰ লৈছোঁ। দাইলৰ বাবে থুৰি দেখিছে, এইখিনি দিম। এইখিনি হয় মধুসোলেং টেঙা, এইখিনি লগত দি নিদিওঁ, নহ'লে দাইলখিনি অলপ ভিজিতে পলম দেৰি লাগিব। সেইবাবে মই এতিয়া কচু ইয়াত দিম। আপোনালোকে খাই নাখায় গৰমত, কিন্তু বেছি টেঙাহে খাব মন যায়। আৰু এইবাবে আহি পাইছোঁহি। সদায় দুপৰীয়া সাজ কিন্তু বহুত দৌৰা-দৌৰি হয়, যিহেতু টাইমটো নিমিলে। আহি পাওঁ, অহা অলপ পিছতে ধুমধাম বনাওঁ। বৰ্তমান মই কচু দি আছোঁ। কচু তেনেকুৱা দিয়া নাই, কচু অকল থুৰিব লৈছোঁ, সৰু সৰু কোমলীয়া থুৰি দেখিছে না। এইবিলাক খুব ভাল লাগে, এইটো ভাপতো দি খাব ভাল লাগে, পাতত দিও ভাল লাগে। আপোনালোকে খাই নাখায় নাজানো, কিন্তু মই বহুত ভাল পাওঁ। সেইবাবে যিমান পাৰোঁ সোনকালে ধুমধাম খাওঁ বুলি বনাইছোঁ। আপোনালোকৰ খোৱা বোৱা হ'লনে জনাব। এই দেখিছে, ভিতৰত কিজানি কিবা থাকিব পাৰে, সেইকাৰণে মই ধুনীয়াকৈ কোহটো ফালি চাফা কৰি এয়া বাচিছোঁ। এনেকৈ মই দি আছোঁ। দেখিছেনে কিমান ধুনীয়া ধুনীয়া থুৰ ওলাইছে। কচু লতিও এদিন বনাম শুকান মাছৰ লগত, আপোনালোকক দেখাম ৰেচিপিটো। বৰ্তমান দেখিছে দি আছোঁ। যিহেতু আমাৰ টেঙা শাককণ বহুত ভাল লাগে, সকলোৱে ভাল পায়। তাৰপিছত বৰ্তমান মই কচুখিনি বাচি কেৰাহীত দিলোঁ। এয়া এডাল আছে আৰু কচুত যিহেতু আইৰণো আছে, আৰু তেজৰ পৰিমাণ হ'লে কচুটো খাবই লাগে। তাৰ প্লাছ আছে আপোনাৰ এইটো চজিনা। অকল আমি মুখৰ সোৱাদত খালে নহ'ব, নহয় জানো। পৰিমাণ গুণাগুণৰ ওপৰতো বহুত কথা জানিব লাগিব। এয়া হ'ল চজিনাবোৰ আপোনালোকে খায়নে? মই কিন্তু চজিনা খাওঁ। চজিনাবোৰ এই দেখিছে ধুনীয়াকৈ ডালডালকৈ এনেকৈ এৰুৱাই দিছোঁ। এইটো এৰুৱাই ধুনীয়াকৈ সৰু সৰুকৈ মিহিকৈ কাটিব লাগিব। দেখিছোঁ ইমান ধুনীয়া হৈছে কুমলীয়া পাতটো। খাই চাবচোন এদিন। দাইল, কচু, চজিনা, যদি আপোনালোকৰ মধুসোলেং টেঙা নাথাকে, নেমুটো সকলোৰে ঘৰত থাকেই। গৰম দিন নেমু দি দিব, নমাব সময় নেমুটো দিব। পাৰিলে অকণমান ধনিয়া দি দিব। ধনিয়া দিলে মানে গোন্ধটো ভাল লাগে আৰু খায়ো ভাল লাগে। আৰু যদি নগা ধনিয়া থাকিলেতো আৰু ক'বই নালাগে। এতিয়া বৰ্তমান মই এই গুচাইছোঁ, বেছি দিয়া নাই, অলপ দিম। ইমানখিনি হৈছেগৈ আৰু এইটো চাওক। দুপৰীয়া সাজ মানে খুব খুন্দা হয়। ডিউটিৰ পৰা আহি পাওঁতে এইখিনি বনাওঁতে সময়ো লাগে। বিশেষ যা যোগাৰ নকৰোঁ, যি আছে তাকে খাওঁ। এইটো চাওক, এতিয়া মই কটাৰীখনে এয়া চাওক একেবাৰে সৰু সৰুকৈ কাটিম, মিহি মিহিকৈ। এইটো দেখিছে এনেকৈ ধৰি লৈ এইটো চাওক মাইকী মানুহ প্ৰথম য'তে যি নকৰিলোঁ প্ৰথম পাকঘৰটো কথা ভাবিবই লাগিব। এয়া এটা উতল আহিছে ধুনীয়াকৈ।
পটলটো আহোঁতে মই ইয়াত দি দিম নিমখ বৰ্তমান দিবলৈ হৈ গ'ল আপোনালোকে যদি খোৱা নাই এদিন খাই চাবচোন সঁচাকৈ বহুত ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণে বহুত উপযোগী যিহেতু ল'ৰা ছোৱালীবিলাক খাব মন নকৰে সেইকাৰণে মই কেতিয়াবা কি কৰোঁ ছজিনা পাতবোৰ সৰু সৰুকৈ কাটি বেচন দি ধুনীয়াকৈ বৰ বনাই দিওঁ চাহৰ লগত খাবলৈ ধুনীয়াকৈ খায় ঠিক আছে দিয়ক খোৱাৰ পিছত আকৌ আপোনালোকক জনাম বাই বাই আকৌ লগ পাম পূৰা উতলি আছে এইখিনি হ'ল আমাৰ কচু দাইল মধুসোলেং টেঙা আৰু ছজিনা দি বনাইছোঁ আঞ্জা এদিন খাই চাব কিমান টেষ্টি তাৰপিছত ক'ব নোখোৱাকৈ নাথাকিব এয়া আমাৰ খাবলৈ ৰেডি হৈ গ'ল ইয়াত দেখিছে গুড আফটাৰনুন বন্ধু বান্ধৱীসকল এয়া চাওক মই দুপৰীয়া খাব লৈছোঁ এয়া হ'ল দাইল মধুসোলেং টেঙা কচু ছজিনা পাতে বনাই ল'লোঁ কি টেষ্টি বনাই খাই চাবচোন এয়া হ'ল মই তিতাকেৰেলা ফ্ৰাই কৰি লৈছোঁ আলুটো বেচন দি ফ্ৰাই কৰি লৈছোঁ আপোনালোকে বৰ এনেকৈ খাই নাখাই জনাব এয়া হ'ল মাছৰ পিটিকা আৰি মাছ আছিলে মই ডক্টৰে তেলীয়া মাছ খাবলৈ মানা কৰিছে কাৰণে মই সৰু মাছেই খাওঁ বেছিকৈ বনাই থৈছোঁ ঘৰত চবকে দিছোঁ মানুহজনী আকৌ বিৰাট ভাল পায় আৰি মাছ খাই মোলৈ বোলো সৰু মাছে আনি দিব সেয়া সৰু মাছ আনি দিলে মই তাকে পুৰি পিটিকা বনাই এয়া খাই আছোঁ এইটো কণী ফ্ৰাই কৰি লৈছোঁ আপোনালোকে খাই নাখাই জনাবচোন মজা গৰম দিনত অকণমান টেঙা আঞ্জা হ'লে সঁচাকৈ বহুত ভাল লাগে তিতাকেৰেলা যে এনেকৈ ফ্ৰাই কৰি লয় বিৰাট ভাল পাওঁ খাই Bye bye.